নমস্কাৰ, এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ছেপ্টেম্বৰ। গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। SIRৰ মাজতে ৰাজ্যবাসীৰ বাবে আহি পৰিছে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ। হয়, যদি আপুনি ভাৰতীয় আৰু আপুনি যদি এজন ভোটাৰ, আজিৰ এই খবৰটো আপোনাৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ। হয় বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। SIRৰ মাজতে ৰাজ্যৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পোৱা যাব প্ৰাৰ্থীৰ ৰঙীন ফটো আৰু বহুত কেইটা নিয়ম সলনি কৰা হৈছে। গতিকে ভিডিঅ'টি শেষলৈকে চাব। SIRৰ মাজতে দেশৰ কোটি কোটি ভোটাৰৰ বাবে আহি গ'ল ডাঙৰ খবৰ, বহুতে গুৰুত্বপূৰ্ণ খবৰ। হয়, যদি আপুনি এজন ভোটাৰ, আজিৰ এই খবৰটো মিছ নকৰিব। এতিয়াৰ পৰা ভোটদানৰ সময়ত EVMত দেখিবলৈ পাব ৰঙীন ফটো। হয়, যদি আপুনি ভোটাৰ আৰু আপুনি ভোট দিবলৈ গৈছে, ভোট দিবলৈ গৈ কিছুমান নতুন পদ্ধতি দেখা পাব, কিছুমান সাল সলনি ঘটিছে, যিবিলাক আপুনি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ ৰঙীন ফটো দেখিবলৈ পাব EVMত। আগতে আপোনালোকে ভোট দিবলৈ গৈ প্ৰাৰ্থীৰ কোনো ছবি দেখা নাছিলে, মাত্ৰ আপোনালোকে দলীয় প্ৰাৰ্থীৰ অৰ্থাৎ দলীয় পতাকা বা দলীয় চিহ্ন আপোনালোকে দেখিব পাইছিলে। কিন্তু এতিয়াৰে পৰা প্ৰাৰ্থীজনৰ ৰঙীন ফটো সহ আপোনালোকে চাব পাৰিব। নিৰ্বাচন আয়োগৰ নীতি নিয়মত অনা হৈছে এই সংশোধন। হয়, নিৰ্বাচন আয়োগে বহুত কেইটা নীতি নিয়ম সলনি কৰিছে। ইয়াৰ মাজত এইটো এটা সংশোধন। এতিয়াৰ পৰা ভোট দিবলৈ গ'লে আপোনালোকে EVMত প্ৰাৰ্থীজনৰ ৰঙীন ফটো চাবলৈ পাব। 7টাকৈ নতুন পৰিৱৰ্তন আনিছে নিৰ্বাচন আয়োগে। প্ৰাৰ্থীৰ নিজৰ ক্ৰমিক নম্বৰ আৰু ফটো দেখা পাব EVMত। নিৰ্বাচনী প্ৰক্ৰিয়া উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। এতিয়াৰ পৰা কোনেও আৰু সন্দেহজনকভাৱে ভোটদান কৰিব নালাগে। অসমৰ লাখ লাখ নাগৰিকৰ বাবে আহি পৰিছে এক বহুতে জৰুৰী খবৰ। আপোনাৰো নাই নেকি আধাৰ কাৰ্ড? তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, অন্যথা বিপদত পৰিব। হয়, আপোনাৰ যদি আধাৰ কাৰ্ড নাই, আজিয়ে কৰক আবেদন। 30 ছেপ্টেম্বৰৰ আবেদনৰ অন্তিমটো তাৰিখ। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। যদি আপোনাৰ এতিয়াও আধাৰ কাৰ্ড নাই, তেন্তে 30 ছেপ্টেম্বৰৰ আগতে আপুনি আধাৰ কাৰ্ড বনাই লওক, অন্যথা বিপদত পৰিব আপুনি। আধাৰ কাৰ্ড নথকাকৈ এতিয়াও কোনো লোক আছে নেকি? 30 ছেপ্টেম্বৰ আবেদনৰ অন্তিমটো তাৰিখ। যদি আপুনি এতিয়াও আধাৰ কাৰ্ড উলিওৱা নাই, শীঘ্ৰেই কৰক আবেদন। এতিয়াৰ পৰা 18 বছৰ ঊৰ্ধ্বৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। কিন্তু শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, চাহ জনজাতি হলেও এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এইকেইদিনৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হৈ যাব আবেদন প্ৰক্ৰিয়া। ছেপ্টেম্বৰত আবেদনৰ অন্তিমটো সময়সীমা। ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰি যায়, জিলা আয়ুক্তক আবেদন কৰিব লাগিব। বহুত ধেমাজালি হ'ব। গতিকে সম্পূৰ্ণ দিশ চালি জাৰি চাইহে আয়ুক্তই দিব পাৰিব আধাৰ কাৰ্ড। তাৰ আগতে আপুনি আবেদন কৰিব লাগিব। কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড, অন্যথা আপুনি বিপদত পৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাইছে ৰাইজৰ দলে। অসমত 1 কোটি বাংলাদেশী মুছলমান আছে বুলি কোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। অতি শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে, এই দাবী উত্থাপন কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশ্ৰাফুল ইছলামে। বিজেপি চৰকাৰে অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত হোৱা NRCৰ কামটো শুদ্ধকৈ সম্পূৰ্ণ কৰাৰ সাহস কিয় দেখুৱাব পৰা নাই বুলিও প্ৰশ্ন কৰিছে আশ্ৰাফুল ইছলামে।
পৰৱৰ্তী খবৰ, বিদেশী খেদিম বুলি বিজেপি চৰকাৰে ৰাইজক টুপি পিন্ধাইছে। বহিৰাগতৰ অনুপ্ৰৱেশ ৰোধত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনীতি কৰিছে। ৰাইজক এনেকৈ বুজাব বিচৰা হৈছে যে কেৱল বিজেপিয়েহে ভূপেন হাজৰিকাক প্ৰকৃত সন্মান দিছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। আন এটা খবৰ, গৌতম আদানীক লৈ প্ৰস্তুত কৰা ভিডিঅ' আঁতৰাবলৈ ইউটিউবৰ পৰা জাননী জ্যেষ্ঠ সাংবাদিক ৰবীশ কুমাৰক। এইবাৰ ৰবীশ কুমাৰক টাৰ্গেট কৰিছে বিজেপিয়ে। অন্যথা ইউটিউব কৰ্তৃপক্ষই নিজেই আঁতৰাব ভিডিঅ'টো। ৰবীশ কুমাৰে নিজেই এক্সত এই পোষ্ট কৰিছে, য'ত ৰবীশ কুমাৰে কৈছে যে মই এতিয়া বিজেপি চৰকাৰৰ ৰোষত পৰিবলগীয়া হৈছে। নিৰপেক্ষ হিচাপে শুদ্ধক শুদ্ধ বুলি, মিছাক মিছা বুলি কৈ এতিয়া মোৰ ওপৰতে বিজেপিয়ে ইউটিউবৰ হতুৱাই আক্ৰমণ কৰাৰ চেষ্টা চলাইছে। গৌতম আদানীক লৈ কেইবাটাও ভিডিঅ' ৰবীশ কুমাৰে প্ৰস্তুত কৰিছিল আৰু সেই ভিডিঅ' আঁতৰাবলৈ ইউটিউবৰ পৰা জাননী পাইছে সাংবাদিক ৰবীশ কুমাৰ। পৰৱৰ্তী খবৰ, সংখ্যালঘু মুছলমানৰ ওপৰত চৰকাৰে তুচ্ছ জ্ঞান কৰি আছে। সংখ্যালঘু ৰাইজৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ হাত দিব আৰু সংখ্যালঘু ৰাইজে নীৰৱে সহ্য কৰিব, সেইটো হ'ব নোৱাৰে। গণতান্ত্ৰিকভাৱে আমি এই অত্যাচাৰৰ উত্তৰ দিব লাগিব। বিজেপিৰ বিৰুদ্ধে সৰব হৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই মন্তব্য কৰিছে। ৰেজাউল কৰিম চৰকাৰে কৈছে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু মুছলমানৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অত্যাচাৰ চলাইছে। দাড়ি টুপি লুঙি দেখিয়ে তেওঁলোকৰ ওপৰত এই অত্যাচাৰ কৰা হৈছে। দল সংগঠনে মাত মাতিলে তেওঁলোকক মিয়াৰ দালাল বুলি কয়। এবাৰ সংখ্যালঘু সংগঠনে বিজেপি চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগিব বুলিও মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক লৈ এআইৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশনা কংগ্ৰেছক। সকলো সামাজিক মাধ্যম প্লেটফৰ্মৰ পৰা ভিডিঅ'টো আঁতৰোৱাৰ নিৰ্দেশনা দিছে পাটনা উচ্চ ন্যায়ালয়ে। বিহাৰ কংগ্ৰেছে আপলোড কৰিছিল বিশেষ ভিডিঅ'টো। আন এটা খবৰ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কৈছে অসমতো এজন অন্য মামা আছে, এইজন মামাই মামি টেক্স লয়। গৌৰৱ গগৈয়ে ফেচবুকত এটা পোষ্টত কৈছে মহাভাৰতত যিদৰে এজন শকুনি মামা আছিল, ঠিক তেনেদৰে বৰ্তমান অসমতো এজন অন্য মামা আছে। তথাকথিত মামি টেক্স লোৱাৰ পৰা ৰাজনৈতিক ষড়যন্ত্ৰত ব্যস্ত থাকি ভাল পোৱা মামাজনে জনসাধাৰণৰ কল্যাণ পৃথিৱী কেৱল মাথো কিছু নিৰ্বাচিত লোকৰ হিতৰ বাবেহে কাম কৰি আছে। কিন্তু অসমবাসীয়ে সকলো দেখিছে আৰু বুজি উঠিছে যে জোৰ কৰি নানান বোজা তেওঁলোকৰ ওপৰত চাপি দিয়া হৈছে। ইয়াৰ পৰা অসমবাসীয়ে পৰিত্ৰাণ বিচাৰিছে। এই পৰিৱৰ্তন বেছি দূৰ নহয়। আগন্তুক 2026 চনত হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কেনেকুৱা হ'ব সেয়া ৰাইজে দেখিব বুলিও মন্তব্য কৰিছে গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া, এইবোৰ অসমত নচলিব। অসম বিদেশী মুক্ত কৰা আৰু মুক্ত হ'ব লাগিব। এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এই মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই অসমত মুছলমানক খেদি হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ যি নাটক ৰচনা কৰিছে, এই নাটক অসমীয়া মানুহে বুজি পাইছে। আৰু ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া, এইবোৰ কেতিয়াও অসমীয়াই মানি নলয়। অসম বিদেশী মুক্ত হ'বই লাগিব। অসম বিদেশী মানুহৰ বাবে নহয়। এবাৰ উৎপল শৰ্মা সৰব হৈ এই মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰিছে।
বিজেপি দলত থকা ভোট চোৰ, গৰু চোৰ, মাটি চোৰ, মাফিয়া চক্ৰৰ চৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, যিমানবোৰ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী নেতা আছে সকলোবোৰ বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই গৈছে। অৰুণোদয়ৰ আঁচনিৰ নামত বিজেপি চৰকাৰে জনতাক ব্লেকমেইলিং কৰাৰ অভিযোগ গৌৰৱ গগৈৰ। আন এটা খবৰ, নিৰ্বাচন আহিলেই এচাম লোকে বিজেপিৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ উঠি পৰি লাগে। শেহতীয়াকৈ বাঙালী হিন্দুক লৈও তেওঁলোকে অপপ্ৰচাৰত নামিছে। আমি সম্পূৰ্ণভাৱে এই অপপ্ৰচাৰ খণ্ডন কৰিছো। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা দিছপুৰত আছে, যেতিয়ালৈকে নৰেন্দ্ৰ মোদী কেন্দ্ৰত আছে, তেতিয়ালৈকে বাঙালী হিন্দুক কোনেও অত্যাচাৰ কৰিব নোৱাৰিব। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। যেতিয়া বিজেপিৰ চৰকাৰ নাছিল, যেতিয়া নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা গাদীত বহা নাছিল, তেতিয়া বাঙালী হিন্দুসকল অসুৰক্ষিত আছিল নেকি? বাঘ সেনাৰ নেতা ইউনুছ তামুলীক এইবাৰ পহু খেদা হয়। দল সংগঠনৰ গৰ্জনত ইউনুছ তামুলীৰ পলায়ন। লখিমপুৰৰ বাইপাছত হাহাকাৰময় পৰিস্থিতি। লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে। দল সংগঠনৰ গৰ্জনত ইউনুছ তামুলীৰ পলায়ন। লখিমপুৰৰ বাইপাছত হাহাকাৰময় পৰিস্থিতি। লখিমপুৰত ইউনুছৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে। ইউনুছ তামুলীক দৌৰালে বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চই। লখিমপুৰৰ ৰাজপথত পৰিস্থিতি উত্তপ্ত। আগে আগে বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ গাড়ী, পিছে পিছে তিনি সংগঠনৰ নেতাৰ গাড়ী। বিভিন্ন সময়ত বিতৰ্কত থকা ইউনুছ তামুলীক দিলে পহু খেদা। আমচুৰ সভাপতি ৰাজল কৰিম চৰকাৰৰ কেইবাটাও বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জাতিৰ প্ৰতাৰক। এদিন হিমন্ত বিশ্ব শৰ্মা অসমৰ অচিনাকি হব। মুখ্যমন্ত্ৰীক হুংকাৰেৰে সৰব হৈছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে জাতিৰ এজন প্ৰতাৰক। এইখন অসম কেৱল হিমন্ত বিশ্ব শৰ্মাৰ নহয়, সকলোৰে বাবে এইখন অসম। অচিনাকি বুলি কৈ কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এদিন অসমৰ অচিনাকি হব। এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ জাতি মাটিক খানবান কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰেৰে পুনৰ সৰব হল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰেৰে পুনৰ সৰব হল আমচু। মুছলমানৰ হাতৰ শক্তিয়ে অসমৰ কৃষি খণ্ডৰ লগতে অৰ্থনৈতিক উন্নয়ন কৰিছে। দেশৰ একমাত্ৰ মিছলীয়া মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰখনে অসমৰ বুকুত কলিজাত বুলডোজাৰ চলাইছে। বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক সকিয়নেৰে পুনৰ আমচুৱে দিলে হুংকাৰ। তেখেতে নিজৰ গাদী সুৰক্ষিত কৰি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰাৰ লক্ষ্য লৈছে। নিজৰ গাদী সুৰক্ষিত কৰিবলৈ সংখ্যালঘুৰ ওপৰত বুলডোজাৰ চলাইছে। উচ্ছেদলৈ ৩,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পৰা বঞ্চিত কৰিছে। ৰাজ্যখনক লৈ মুখ্যমন্ত্ৰীয়ে বহু নাটক ৰচনা কৰিছে বুলি অভিযোগ কৰিছে আমচুৱে। মুখ্যমন্ত্ৰীয়ে কৰা অন্যায়ৰ উত্তৰ ৰাজনৈতিকভাৱে অসমৰ ৰাইজে নিশ্চয় দিব। এই চৰকাৰখনে কৰা অন্যায় আৰু পাপৰ ফল এদিন ভুগিব লাগিব। ৰাইজ গণতন্ত্ৰ ৰজা, সেইবাবে আপোনালোকৰ বিচাৰো ৰাইজে কৰিব। সাধাৰণ জনতাৰ মুখৰ ভাত আৰু শিক্ষা মুখ্যমন্ত্ৰীয়ে অন্যায়ভাৱে কাঢ়ি লৈছে। আমাৰ ওপৰত বুলডোজাৰ চলালেও আমাৰ পৰা এক বিন্দু মাটি লব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুক বিজেপি চৰকাৰে নতুন নাম দিছে অচিনাকি সন্দেহযুক্ত নাগৰিক। ৰাজ্যবাসীৰ বাবে আরেক বহুতে গুৰুত্বপূৰ্ণ খবৰ আহি গল পূজাৰ এছপি। হয়, দুৰ্গা পূজাৰ বাবে বাট চাই থকা সকলৰ বাবে এক জৰুৰী খবৰ আহি গল। দুৰ্গা পূজাৰ বাবে নতুন এছপি আৰু এই এছপি মতে আপুনি দুৰ্গা পূজা পালন কৰিব লাগিব, অন্যথা বিপদত পৰিব। আপুনি এই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ এছপি আপোনালোকে জানি লওক। পূজা কমিটিয়ে মানিব লাগিব এই নিয়মসমূহ, অন্যথা বিপদত পৰিব
পূজা কমিটিসমূহে। দুৰ্গা পূজা উপলক্ষে আহি গ'ল প্ৰশাসনৰ এছঅপি। ষষ্ঠীৰ পৰা দশমীলৈ পূজা কমিটিয়ে মানিব লাগিব এই কেইবাটাও নিয়ম। প্ৰশাসনে বান্ধি দিয়া নিয়ম নামানিলেই বিপদত পৰিব পূজা কমিটি। স্থানীয় আৰক্ষীৰ জৰিয়তে ৰাজহ চক্ৰ বিষয়াৰ পৰা ল'ব লাগিব যাৱতীয় অনুমতি। প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক পথ থাকিব লাগিব পূজা মণ্ডপত। পূজা মণ্ডপৰ 500 মিটাৰৰ ভিতৰত বহিব নোৱাৰিব অস্থায়ী দোকান পোহাৰ। পূজা অনুষ্ঠিত কৰি যাতায়াত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰিব। বিদ্যুতৰ বিকল্প ব্যৱস্থা, চিচিটিভি কেমেৰাৰ সুব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত। নিশা 10 বজাৰ পিছত উচ্চ শব্দত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। নিশা 11 বজাৰ পিছত ভক্তৰ বাবে পূজা মণ্ডপৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব। বিজয়া দশমীৰ দিনা ঘাটসমূহত নিয়োজিত কৰিব লাগিব কমেও 25 জন স্বেচ্ছাসেৱক।